অসমৰ প্ৰত্যেকটো জাতীয় দল সংগঠনৰ প্ৰতিগৰাকী সংগ্ৰামী নেতালৈ মোৰ অজস্ৰ শ্ৰদ্ধা। বুলেটেৰে শেষ নহয় কথা, আৰু থাকে বহুত। কাৰাগাৰৰ কোঠৰীৰ বন্দিত্বই শেষ নহয়, আৰু আছে বহু কাইটিয়া পথ। হিটলাৰ মুছলিনী দায়াৰে শুহি লোৱা ৰক্তই নহয় শেষ, আৰু আছে উত্তপ্ত ৰক্তসূত। ক্ষমতাৰ ৰাগিৰে চেপি ধৰা কণ্ঠবোৰেই শেষ নহয়, আছে আৰু উত্তাক্ত কণ্ঠ বহুত। প্ৰিয় ভাজন, তোমাৰ ফেচিবাদ বিৰোধী কণ্ঠত হিটলাৰ বাহিনী আজি কম্পমান। সেইবাবেই মাতাল হাতুৰাত বন্দী তোমাৰ মাঘৰ আনন্দ। কিন্তু তোমাৰ বজ্ৰ কঠিন হুংকাৰত জাহ যাব খোজে যে আৰ্য জাৰ্মান পৈশাচিক ভেটি। আশাবাদী আমি অজস্ৰ অসম সন্তান, তোমাৰ গ্ৰেনাইট কঠিন সংগ্ৰামত উভতি পৰিব অন্যায় অবিচাৰৰ শিপা। তোমাৰ পদধব্দিত নিপাত হ'ব প্ৰতাৰক অসমীয়া বাহিনীৰ দ্বিতীয় ত্ৰিপুৰা গঢ়াৰ ধুৰন্ধৰ সপোন। মুক্তিৰ কামনাৰে আশাৰ পদূলিত ৰৈ আছো, অচিৰেই আহিবা আই অসমীৰ উন্মুক্ত উমাল কোলালৈ। কথা দিলৱাৰ হুছেইন, আবৃত্তি জাভেদ আখতাৰ আহমেদ, বাণীবন্ধনত ইৰফান হুছেইন। অসমৰ প্ৰত্যেকটো জাতীয়